পৰীক্ষা সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ। 2025 চনত যি হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু সেই পৰীক্ষাত যিসকলে কম্পাৰ্টমেণ্টেল পাইছিলে সেই কম্পাৰ্টমেণ্টেল পোৱা সকলৰ বাবে অহা 23 মে'ৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব 29 মে'লৈকে। সেই খবৰটো এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হ'ব 23 মে'ৰ পৰা। 23 মে'ৰ আগবেলা আছে অসমীয়া, পিছবেলা আছে ইলেক্টিভ সংস্কৃত। 24 মে'ত আছে ছ'চিয়েল ছায়েন্স আগবেলা। 26 মে' সোমবাৰ আছে গণিতৰ পৰীক্ষা। 27 মে'ত আছে আগবেলা ইংৰাজী, পাছবেলা আৰবিক, পাৰ্চিয়ান আৰু আছামিজ ইলেক্টিভ। আগবেলা 28 মে'ৰ দিনা আছে সাধাৰণ বিজ্ঞান। 29 মে'ত আছে এডভান্স মেথমেটিক্স, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, কম্পিউটাৰ ছায়েন্স আৰু কমাৰ্চ এই ইলেক্টিভ ছাবজেক্টখিনি আছে। আৰু পিছবেলা হিন্দী আছে। আৰু আগবেলা পৰীক্ষা 9 বজাৰ পৰা 12 বজালৈ আৰু পিছবেলা পৰীক্ষা হ'ব 1:30 বজাৰ পৰা 4:30 বজালৈ। ইয়াত লিখিছে যে পৰীক্ষাৰ্থীসকল তেওঁলোকে 8:15 উপস্থিত হ'ব লাগিব যিসকলৰ আগবেলা পৰীক্ষা আছে, আৰু যিসকলৰ পিছবেলা পৰীক্ষা থাকিব তেওঁলোকে 12:45 তাত উপস্থিত হ'বগৈ লাগিব। আৰু এটা কথা কৈছে 15 মিনিট এক্সট্ৰা টাইম দিয়া হ'ব 8:45 পৰা 9 বজালৈ। এই 15 মিনিট আগতীয়াকৈ দিয়া হ'ব মৰ্ণিং শ্বিফ্টৰ কাৰণে, তেওঁলোকে প্ৰশ্নখন পঢ়িবৰ কাৰণে। তাৰমানে পৰীক্ষা আৰম্ভ হোৱাৰ 15 মিনিটৰ আগতেই প্ৰশ্নখন দিব, যাতে প্ৰশ্নখন তেওঁলোকে ভালকৈ পঢ়ি চাব পাৰে। সেই কথাটো ইয়াতে উল্লেখ কৰিছে। ভিডিঅ'টোৰ মূল কথাখিনি ইমানেই, আৰু এনেধৰণৰ শেহতীয়া গুৰুত্বপূৰ্ণ বা বাতৰিৰ বাবে আপোনালোকে চাই থাকিব ইউটিউবত কুমাৰ বসন্ত আছাম। ধন্যবাদ।